আজি বিজেপিয়ে ঘোষণা কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা আৰু নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিত এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে সাংসদ কামাখ্যা প্ৰসাদ তাছাক। বৰ্তমান কামাখ্যা প্ৰসাদ তাছা উপস্থিত আছে। মই তেওঁৰ পৰা পোনে পোনে কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আজি যিহেতু প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হৈছে আৰু আপোনাক কাজিৰঙা লোকসভা সমষ্টি নৱগঠিত যিটো সেই সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, কি ক'ব? চৰ্চাটো বহুত সময়ত চলি আছিলে। মই পোনপ্ৰথমে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি জগত প্ৰসাদ নাড্ডা ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি অসম প্ৰদেশৰ ভৱেশ কলিতা ডাঙৰীয়া, প্ৰাক্তন সভাপতি ৰাষ্ট্ৰীয় সমিতিৰ আৰু বৰ্তমান গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকে ধৰি আমাৰ নেতৃত্বক মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মোৰ দৰে ব্যক্তিক পূৰ্বতে লোকসভাতো আসন দিছে, ৰাজ্যসভাতো আসন দিছে আৰু এইবাৰ যিহেতুকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী হৈ টীমটোত মোকো অংশগ্ৰহণ কৰিবৰ কাৰণে এটা সুবিধা দিছে। মই মোৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, দলৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে যি প্ৰেৰণা দিছে, যি আস্থা মোৰ ওপৰত ৰাখিছে, তাৰ ফলশ্ৰুতিতে মই এই আসন টিকটটো পাবৰ কাৰণে সক্ষম হৈছোঁ। টিকট পোৱাৰ জিকাৰ মাজত নিশ্চিতভাৱে অলপ সময় থাকিব। এই সময়ছোৱাত জনসাধাৰণে লগ দিব বুলি মই আশা কৰিছোঁ আৰু জনসাধাৰণে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনক, অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ এইখনক অকণমান যিধৰণে আঁকোৱালি লৈছে, মই ভাবোঁ কোনো এটা ভাল ফলাফল পাবৰ কাৰণে সক্ষম হ'ম। পূৰ্বে যিটো সাংসদ গৌৰৱ আছিল কলিয়াবৰ লোকসভা সমষ্টিত, তাত কিছু কংগ্ৰেছৰ ভেটিও আছিল। এইবাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি, ভাবে নেকি? তেওঁ আপোনালোকে সেই প্ৰসংগটো উত্থাপন কৰিছে। তেওঁ সাংসদ হৈ থকা অৱস্থাতে আমাৰ ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থী সেই সমষ্টিৰ পৰা জিকি আহিছে। গতিকে তেওঁ থকা নথকা মই নাজানিম কথাটো, ভেটিটো চব দলৰে থাকে, কিন্তু ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ ভেটি সমগ্ৰ অসমতে আজিৰ তাৰিখত সুবিধাজনক স্থিতিত আছে। এইকাৰণে সুবিধাজনক স্থিতিত আছে য'ত জনসাধাৰণে এই দল দুটাক UPPLও আছে, আমাৰ মিত্ৰজোঁটক জনসাধাৰণে বিচাৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সবকা সাথ সবকা বিকাশৰ ধাৰণাৰে যিটো ধৰণে দেশখন আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে চিন্তা চৰ্চা কৰিছে, ইয়াত জনসাধাৰণে নিশ্চিতভাৱে আমাক লগ দিলে। তাৰ কাৰণে আমি চৰকাৰ কৰিবৰ কাৰণে সক্ষম হ'লোঁ আৰু এতিয়া সাংসদীয় নিৰ্বাচনতো সমগ্ৰ ভাৰতবৰ্ষত আপোনালোকে আচৰিত ধৰণে এটা ফলাফল দেখিবলৈ পাব, য'ত ভাৰতীয় জনতা পাৰ্টীয়ে 370তকৈ বেছি আসন পাব, 400 আসন পাব বুলি আমি আশা কৰিছোঁ। যিহেতু কাজিৰঙা লোকসভা সমষ্টিৰ পৰা বিৰোধীৰ ৰোছলিনা তিৰ্কীৰ নাম ওলাই আছে, তেওঁ কিবা প্ৰত্যাহ্বান হ'ব বুলি ভাবে নেকি? যিকোনো মানুহে নামৰ সৈতেতো কথা নাই, তেওঁৰ নাম আৰু মই নাজানিম তেওঁ কি প্ৰত্যাহ্বান সৃষ্টি কৰে, কিন্তু জনসাধাৰণ আমাৰ লগত আছে। জনসাধাৰণ যেতিয়া আপোনাৰ লগত থাকিব, দলৰ কাৰ্যকৰ্তা যিহেতু আপোনাৰ লগত থাকিব, দলৰ নেতৃত্ব যিহেতু আপোনালোকৰ আমাৰ আশীৰ্বাদ দিব, তাত আৰু কোনোবা মানুহে কোনো ব্যক্তিয়ে প্ৰত্যাহ্বান জনাব পাৰিলে বুলি ভাবিব নোৱাৰে। আৰু কংগ্ৰেছ আজিৰ তাৰিখতো এটা মই নাভাবোঁ যে আপোনালোকৰ টিভি মাধ্যমতে আমি দেখি আছোঁ, কিন্তু বাস্তৱত বহুত ঠাই কংগ্ৰেছ শূন্য হৈ পৰিছে। গতিকে কংগ্ৰেছ বুলি নহয়, আজিৰ তাৰিখত কোনো ভাৰতীয় জনতা পাৰ্টীক প্ৰত্যাহ্বান এইকাৰণে জনাব নোৱাৰে অসম গণ পৰিষদ বা UPPL বা আমাৰ মিত্ৰজোঁটক, য'ত জনসাধাৰণৰ অংশগ্ৰহণ আছে, য'ত জনসাধাৰণে ভাল পাই আছে, তাত আৰু বেলেগে প্ৰত্যাহ্বান জনাবৰ কোনো অৰ্থই থাকিব নোৱাৰে। এই প্ৰত্যাহ্বান শব্দটো মই নাভাবোঁ যে কিবা যদিহে গৌৰৱ গগৈয়ে খেলে কাজিৰঙা নাজানো, যে খেলক কোনে 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 খেলেতো আপোনাৰ এইটোতো একপক্ষ যুঁজৰ নিচিনা, যুঁজে নহয়। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ডাইনামিক লিডাৰশ্বিপ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা সুদূৰ প্ৰসাৰী লিডাৰশ্বিপ, ইয়াৰ তুলনাত আজি কি বুলি তেওঁলোকে ক'ব? কাৰণ ৰাজ্যত আমাৰ চৰকাৰ, কেন্দ্ৰত আমাৰ চৰকাৰ। এই মুহূৰ্তত আৰু প্ৰত্যাহ্বান জনাই কি হ'ব? জনসাধাৰণটো জ্ঞানী হয়, জনসাধাৰণে জানে, জনসাধাৰণে বহুত দিনৰ পৰা ভোটিং পেটাৰ্ণটো জানে, জনসাধাৰণে চৰকাৰৰ পৰা কি পাইছে সেই সুবিধাও তেওঁলোকে জানে। গতিকে ইয়াত আৰু কাকো প্ৰত্যাহ্বান হ'ব বুলি মই এই কথাটো ওলাই কৰি দিয়া নাই যে প্ৰত্যাহ্বান শব্দটো এই ক্ষেত্ৰত প্ৰযোজ্য নহ'ব চাগে।
শেষৰটো প্ৰশ্ন আপুনি ৰাষ্ট্ৰীয় সম্পাদক ৰাজ্যসভাৰ সাংসদ আৰু এইবাৰ লোকসভা সমষ্টিৰ পৰা কাজিৰঙাত আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল এটা আপোনাৰ গধুৰ দায়িত্ব যিহেতু কেনেদৰে আগবাঢ়িব বহুত গধুৰ দায়িত্ব এইটো আপোনালোকে ভাবিব নোৱাৰা ধৰণে গধুৰ দায়িত্ব এইটো মানে ভাবিব নোৱাৰে এইটো দায়িত্ব আৰু আস্থা বিশ্বাস যি মোৰ ওপৰত ৰাখিছে আমাৰ দৰে ব্যক্তিৰ ওপৰত এইটো আপোনাক আচলতে মই ভাষাৰে বুজাব নোৱাৰোঁ কাৰণ মই ব্যক্তি নহয়তো মোৰ লগত মই অকলে এজন ব্যক্তি মই শব্দটো ইয়াত ভুল হ'ব ইয়াত হাজাৰ হাজাৰ আমাৰ দলীয় কৰ্মী লাখে লাখে জনতাৰ আস্থা আছে আৰু জনসাধাৰণৰ এই আস্থা জনসাধাৰণৰ এই ব্যৱস্থাই আমাক আচলতে শক্তিশালী কৰিছে এই শক্তিশালী স্থিতিটোত বেলেগৰ কাৰো প্ৰত্যাহ্বান থাকিব পাৰে বুলি মই নাভাবোঁ এই আস্থা আৰু বিশ্বাস যেতিয়া থাকিব আমাৰ কাম দেখিছে সফল বিফলটো বেলেগ কথা আমি জনসাধাৰণৰ লগত আছোঁ আৰু সদায় জনসাধাৰণৰ লগতে থাকিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ